সকলোকে নমস্কাৰ। পৰম পবিত্ৰ ভগৱত দাস লগতে বীৰ শিৱাজী শাখাৰ মোৰ জ্যেষ্ঠ কনিষ্ঠ স্বয়ংসেৱক বন্ধু আৰু বান্ধৱীসকল লগতে ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ মোৰ জ্যেষ্ঠ কনিষ্ঠ মোৰ ভগ্নীসকল, উপৰোক্ত বক্তাজন অৰ্থাৎ দিলীপ দাই গোটেইখিনি বিষয় ক'লে আপোনালোকৰ সন্মুখত। গতিকে ইয়াৰ ওপৰত কোৱা আচলতে মোৰ ধৃষ্টতা নাইও, তথাপি যিহেতু ইয়াত কোৱাৰ বাবে মোক এটা সুযোগ দিছে, মোৰ ফালৰ পৰা বিশেষকৈ যি পবিত্ৰ আজি ৰাখি পূৰ্ণিমা, এই ৰাখি পূৰ্ণিমাত প্ৰথমতে সকলোকে মই এই পবিত্ৰ ৰাখি পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাখি পূৰ্ণিমাৰ বক্তৃতা বিশেষভাৱে বক্তৃতা দিলে তেখেতে, গতিকে মই এটা কথা ক'বলৈ ওলাইছোঁ। তেখেতে বিভিন্ন আখ্যানৰ জৰিয়তে কৈছে, আকৌ এটা আছিলে কি, এবাৰ সৰু কাহিনী, এবাৰ অসুৰ আৰু দেৱতাসকলৰ মাজত যুদ্ধ হৈছিলে। তেতিয়া দেৱতাসকলে যুদ্ধত পৰাজিত হৈছিলে অসুৰৰ হাতত। তেতিয়া সমগ্ৰ স্বৰ্গ মৰ্ত্য পাতাল এই তিনিওটা স্থানত অসুৰসকলে ৰাজ কৰিছিলে। আৰু বিশেষকৈ যেতিয়া স্বৰ্গত ৰাজ কৰিছিলে তেতিয়া ইন্দ্ৰই নিজৰ আসন এৰি, নিজৰ সিংহাসন এৰি পলাবলগীয়া হৈছিলে। তেতিয়া দেৱতাৰ যি গুৰু বৃহস্পতি, তেতিয়া ইন্দ্ৰৰ স্ত্ৰী শশীয়ে এতিয়া বৃহস্পতিৰ ওচৰত গ'লে যে এনেকুৱা সমস্যা হৈছে, সমগ্ৰ স্বৰ্গ মৰ্ত্য পাতাল অসুৰে দখল কৰিছে, অসুৰে ৰাজ চলাইছে, গতিকে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় লাগে। তেতিয়া বৃহস্পতিয়ে কৈছিলে, দাই কোৱা নিচিনাকৈ যি ৰেশ্মি সূতা এটা লৈ পেলাই তাতে মন্ত্ৰণা কৰি পেলাই ইন্দ্ৰৰ হাতত বান্ধি দিবলৈ কৈছিলে। যেতিয়া এই ৰেশ্মি সূতাটো বিভিন্ন মন্ত্ৰ তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে যেতিয়া ইন্দ্ৰৰ হাতত বান্ধি দিয়ে, তেতিয়া পৰৱৰ্তী যুদ্ধ যেতিয়া হৈছিলে সেই যুদ্ধত ইন্দ্ৰই জয়লাভ কৰিছিলে আৰু নিজৰ হেৰুৱা সিংহাসন তেওঁ ঘূৰাই আনিব পাৰিছিলে। গতিকে ইয়াৰ পৰাই আমি এটা কথা অনুধাৱন কৰিব পাৰোঁ যে আচলতে ৰাখিৰ মহত্ব, ৰাখিৰ যি শক্তি বৰ্তমান সমাজত আমাৰ ভাতৃত্বৰ এনাজৰী যাতে শেষ হৈ নাযায়। আমাৰ যি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি 6টা উৎসৱ আছে, সেই 6টা উৎসৱৰ অন্যতম প্ৰধান উৎসৱ হৈছে ৰাখি পূৰ্ণিমা। গতিকে এই ৰাখি পূৰ্ণিমাৰ প্ৰথম উদ্দেশ্য ক'বলৈ গ'লে, আমাৰ যি সমাজখন বিভাজন হ'ব গৈ আছে, যি ভাতৃ ভগ্নী, যি সমাজৰ মাজত ভাতৃ ভগ্নী ওচৰৰ যিবিলাক ওচৰ চুবুৰীয়া আছে তেওঁলোকৰ আমাৰ মাজত যি মিত্ৰতাৰ অভাৱ আছে, মিলৰ অভাৱৰ কাৰণে যি আমাৰ মাজত বিশৃংখল হৈছে, কাজিয়া পেচাল হৈছে, যাতে এই সমাজত আমাৰ শান্তি সম্প্ৰীতি সকলোৰে মাজত যাতে ভাতৃত্ববোধৰ সৃষ্টি হয়, সমাজখন যাতে নতুন দিশলৈ গতি কৰে, ভাৰতবৰ্ষ যাতে আমাৰ যি লক্ষ্য আছিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই ভাৰত বিশ্বগুৰু আসনলৈ অধিষ্ঠিত কৰা, এই উৎসৱ পালন লগতে এই উৎসৱৰ যি মহত্ব, যি ৰাখি বন্ধনৰ যি মহত্ব, এই মহত্ব অকল আজি নহয়, আজিৰ পৰা যি আমি ইয়াত ৰাখি উৎসৱ পালন কৰিছোঁ, এই ৰাখি উৎসৱত যিটো আমাৰ হাতত ৰাখি বান্ধিছে, এই আচলতে এইটো মহত্ব। আৰু মই ক'লোৱে যে এই অকল এইটো এটা সূতা নহয়, যিটো ৰাখি বনাইছে এইটো আচলতে এটা সূতা নহয়, ইয়াত এটা শক্তি আছে, যিটো শক্তিৰ দ্বাৰাই দেৱতায়ো নিজৰ হেৰুৱা সিংহাসন ঘূৰাই আনিব পাৰিছিলে। গতিকে এই শক্তি আমাৰ সমাজত বৰ্তি থাকক, সকলোৰে মনত ভাতৃত্ববোধৰ সৃষ্টি হওক, সকলোৱে এনেকৈ মিলাপ প্ৰীতিৰে আমাৰ যি ভাৰতবৰ্ষ বিশ্বগুৰু আসনলৈ যোৱাৰ যি আমাৰ লক্ষ্য আছিলে, যি বিশ্বগুৰু আসনত অধিষ্ঠিত কৰা যি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্দেশ্য আছিলে, সেই উদ্দেশ্য সিদ্ধি হওক। সেই উদ্দেশ্যেৰে বিশেষ নকওঁ, আচলতে দাদাই গোটেইখিনি কথা ক'লে, তথাপিও ক'ব দিয়াৰ বাবে আজি এই পবিত্ৰ পূৰ্ণিমাৰ দিনা এইখিনি মই বক্তব্য ৰাখিব দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। ধন্যবাদ।